দক্ষিণ হগুনবাহী পথাৰ প্ৰাথমিক বিদ্যালয়ত 2024 বৰ্ষৰ বন্ধুত্ব দিৱস পালন। সমগ্ৰ ৰাজ্যৰ লগতে লাহৰিকাত শিক্ষাখণ্ডৰ অন্তৰ্গত দক্ষিণ হগুনবাহী পথাৰ প্ৰাথমিক বিদ্যালয়ত বৰ উলহ মালহেৰে বন্ধুত্ব দিৱস পালন কৰা হয়। আজিৰ বন্ধুত্ব দিৱস পালন কাৰ্যসূচীত হগুনবাহী পথাৰ এমই মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষকসকলৰ লগতে গৰিয়াবৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকসকলেও অংশগ্ৰহণ কৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে হগুনবাহী পথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুছলেম উদ্দিনে। দক্ষিণ হগুনবাহী পথাৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা বন্ধুত্ব দিৱসৰ দিনজোৰা কাৰ্যসূচীসমূহৰ ভিতৰত আকস্মিক বক্তৃতাৰ প্ৰতিযোগিতা, কবিতা আবৃত্তিৰ প্ৰতিযোগিতা, নাচ গানৰ লগতে বিভিন্ন ধৰণৰ খেল-ধেমালি আছিল বিশেষ আকৰ্ষণীয়। বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰথম 3টা স্থানপ্ৰাপ্তসকলক বিভিন্ন ধৰণৰ পুৰস্কাৰ প্ৰদান কৰা হয়। তিনিওখন বিদ্যালয়ৰ প্ৰধান শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে মূল্যৱান বক্তব্য আগবঢ়ায়। প্ৰধান শিক্ষক মুছলেম উদ্দিনে বন্ধুত্বৰ বিভিন্ন উদাহৰণে ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰে। হগুনবাহী পথাৰ এমইএমৰ শিক্ষক আবুল কাছেমে চৰকাৰৰ এনেধৰণৰ কাৰ্যসূচী বিদ্যালয়সমূহত অনুষ্ঠিত কৰিব দিয়াৰ বাবে ধন্যবাদ জনায়। আজিৰ এই অনুষ্ঠানত তিনিওখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উপৰিও দুৰবান্দি মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ইনামুল হক, হগুনবাহী পথাৰ এমইএমৰ প্ৰধান শিক্ষক গিয়াছুদ্দিন আহমেদ, গৰিয়াবৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বাবুল হক, সাংবাদিক ইছমাইল হুছেইন ডাঙৰীয়াৰ লগতে পৰিচালনা সমিতিৰ সভাপতি দিলদাৰ হুছেইনকে ধৰি সহকাৰী শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। ব্যুৰ ৰিপৰ্ট অপৰূপা লাইভ টিভি। অপৰূপা টিভিৰ তৰফৰ পৰা আপোনালৈ এটি বিশেষ অনুৰোধ। যদি আপুনি অপৰূপা টিভি চেনেলটো ফেচবুক, ইউটিউব আৰু ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়া চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাজ্যৰ পক্ষত থাকি ৰাজ্যৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে স্ক্ৰীনত যোগাযোগ নম্বৰ দিয়া আছে, যোগাযোগ কৰিব পাৰিব। ধন্যবাদ। আমাৰ ডাঙৰ ছোৱালী যিসকল আছে পিছপিনে থিয় আছে সেইকাৰণে আধুনিক অসুবিধা হৈছে। আমাৰ মাননীয় আবুল কাছেম ছাৰ, হগুনবাহী এমইএম, হগুনবাহী পথাৰ এমইএমৰ শিক্ষক, তেখেতক আদৰণি জনাব। নাই, আমাৰ এই স্কুলত গৰিয়াবৰী, তুমি যোৱা মিনহাজুল, ঠিক আছে। এই যে এখেত আমাৰ উপস্থিত আমাৰ ছাৰৰ নামটো মই পাহৰিছোঁ, আব্দুল কাদিৰ ছাৰ, আব্দুল কাদিৰ ছাৰক আদৰণি জনাব। গৰিয়াবৰী প্ৰাথমিক বিদ্যালয়ৰ আমাৰ সেই ছাত্ৰজনৰ নাম কি, আমাৰ ফটো তুলি আছে লগৰজনৰ, উম্মে হাবিবা নেকি? তোমালোকৰ উম্মে হাবিবা কোনোবা আছে? কোন আছে? আহা উম্মে হাবিবা, আহা। একদম আব্দুল কাদিৰ ছাৰ, আমাৰ সাইফুল ইছলাম ছাৰ, তেখেতক আদৰণি জনাব। আমাৰ ছালমা জেছমিন, অতি সোনকালে আহা। ইয়াৰ পিছতে আমৃতা ওলাই আহা। আমাৰ সাইফুল ছাৰক আদৰণি জনাব আমাৰ ছালমা জেছমিন। এতিয়া আমাৰ মাহবুবুল কাউছাৰ, তেখেত গৰিয়াবৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, তেখেতক আদৰণি জনোৱা হ'ব। ইয়াৰ পিছত আমাৰ খাইৰুল ইছলাম ছাৰ, তেখেতক আদৰণি জনাব। আহা,
ব্যবস্থা করবে এই যে ছজন হলো ছজন রাখি ভোট লাগছিল I look left and right, but night there was a stream in the dark night. Very good. My name is Madhubandar. I am a student of class 5 from Goriapur LP School. Today I am here to recite a poem whose title is All things bright and beautiful, all things bright and beautiful, all creatures great and small, all things wise and wonderful, the Lord God made them all. Each little flower that open, each little bird that sings, He made their glowing colors, He made their tiny wings. Who has seen the wood? Whether I know you, but darling, hang trembling. The wood is passing through. Who has seen the wood? Whether you know I, but darkness. Put the wood, your head. The wood is passing by. Put sail on the rivers and set sail on the seas, but not the challenge the sky are pretty and southern days. There are sails on the rivers as pretty as you see, but the boat that press heaven and overcomes the tears. A bill a route from earth to sky are pretty and southern days. গিয়াসুদ্দিন স্যারক আদরণীয় জনাব আমার বিদ্যালয়ের ছাত্রী মেহতাজ বেগম লগে লগে আহি যাবা ফটোখিনি ভালকে রাখিবা আমার গিয়াসুদ্দিন স্যার তোমার কাছে খান দাবি মনে তো খান কথা শুনিও বড় ভাই জানবে না বলি ও ভাবি গো বড় ভাই জানবে না বলি সামথিং তাৰমানে আমি ইয়াৰ পৰা কিবা এটা দিবলৈ আহিছোঁ আৰু ইয়াৰ পৰা কিবা এটা নিবলৈ আহিছোঁ মানে পঢ়াৰ ক্ষেত্ৰত আমাৰ পঢ়াৰ লগত যিবিলাক কাৰুকাৰ্য জড়িত হৈ থাকে মানে বিদ্যায়তনিক আৰু সহবিদ্যায়তনিক এই বিদ্যায়তনিক আৰু সহবিদ্যায়তনিক দিশত ছাত্ৰ ছাত্ৰীসকলে অনেক সময়ত মানে বহি কৰে এই বন্ধু পুখুৰী পুখুৰী পুখুৰী
তা পুখুৰী পাৰ পুখুৰী পাৰ পুখুৰী পাৰ পুখুৰী 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 পাৰ পাৰ পুখুৰী পাৰ পুখুৰী পাৰ পুখুৰী 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 পাৰ পাৰ পুখুৰী পাৰ পুখুৰী পাৰ পুখুৰী পাৰ পুখুৰী পাৰ পুখুৰী পাৰ পুখুৰী পাৰ 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 তাহমিনা বেগম তাহমিনা আমার সব থেকে নাসিমা খাতুন দিশা বেগম 2 নম্বর বিজয়ী হয়েছে শগুন ভাই তৃতীয় মরিয়ম আমার ঘুমেতুল ইসলাম শগুন মাসুদ মরিয়ম নেসা আহমেদ মিজানুর রহমান আমি আমার ছাত্রছাত্রীসকলৰ মনত যিটো ভয়ভাৱ আছিল সেই ভয়ভাৱটো আমি দূৰ কৰিব পাৰোঁ গতিকে আজি আমাৰ এই টুইনিঙৰ মাজেদি ছাত্ৰৰ তাৰমানে এটা কথা আছে যে ডিফাৰেন্স মেন হেভ ডিফাৰেন্স অপিনিয়ন অল দ্য ইসেন্স অফ দ্য সেম ঠিক তেনেদৰে কাউচাৰ হেভ ডিফাৰেন্স কালাৰ বাট দ্য মিট ইজ সেম মানে আমাৰ সকলো বিদ্যালয়ৰ উদ্দেশ্য এটাই আমাৰ বিদ্যালয়ৰ সকলো উদ্দেশ্য এটাই আমি ছাত্ৰছাত্ৰীসকলৰ মনৰ পৰা ভয়ভাৱটো দূৰ কৰিলে কেনেকৈ আমি দূৰ কৰিব পাৰোঁ গতিকে মোৰ মতে মই ভাবোঁ যে এনেকুৱা প্ৰগ্ৰামৰ জৰিয়তে এই টুইনিং প্ৰগ্ৰামৰ জৰিয়তে আমি ছাত্ৰছাত্ৰীসকলৰ মাজৰ পৰা আমি মনৰ ভাৱটো ভয়ভাৱটো আমি দূৰ কৰিব পাৰোঁ কাৰণ কিছুমান ছাত্ৰছাত্ৰী আছে খুব ভয় কৰে এখন বিদ্যালয়ৰ পৰা এখন বিদ্যালয়ত গ'লে খুব ভয় কৰে বা নিজৰ স্কুলতে ভয় কৰে গতিকে বিভিন্ন ধৰণৰ শিক্ষাৰ লগত জড়িত খেলা ধূলাৰ মাধ্যমেদি আমি ছাত্ৰছাত্ৰীসকলৰ মনৰ পৰা আমি ভয়ভাৱটো নাইকিয়া কৰিব পাৰোঁ গতিকে প্ৰতি বছৰে যাতে এনেকুৱা টুইনিং আমি অনুষ্ঠিত চৰকাৰে যাতে কৰে সেইবাবে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে প্ৰতি বছৰে এনেকুৱা প্ৰগ্ৰাম যাতে অনুষ্ঠিত কৰে কাৰণ ইয়াৰ জৰিয়তে আমি ছাত্ৰছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত বা শৈক্ষিক দিশত আমি উন্নতি লাভ কৰিব পাৰিম সেয়ে নহওক এতিয়া আমাৰ সময়ো কম এতিয়া আমাৰ যিখিনি খেলা ধূলা আমি আজি অনুষ্ঠিত কৰিছোঁ এই খেলা ধূলাৰ পুৰস্কাৰসমূহ আমি এতিয়া বিতৰণ কৰিব পাৰিছোঁ এতিয়াও টুইনিং প্ৰগ্ৰাম আগৰ পৰা চলি আছে যদিও ইমান ফলপ্ৰসূ হোৱা নাছিলে এই বছৰৰ চৰকাৰৰ পদক্ষেপতে টুইনিং প্ৰগ্ৰামৰ কাৰণে খুব জোৰ দিছে যি জোৰ দিয়াৰ কাৰণে মই আজি সঁচাকৈ নথৈ আনন্দিত যে গোটেইকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে পাৰদৰ্শিকতা দেখুওৱাৰ কাৰণে তেওঁলোকে এটা সুযোগ পাইছে ইখন বিদ্যালয়ে সিখন বিদ্যালয়ৰ লগত তুলনামূলকভাৱে কম্পিটিশ্যন কৰিবলৈ এটা সুযোগ পাইছে এই সুযোগৰ মানে আলম লৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বহুতখিনি আগবাঢ়িছে লিখা পঢ়াৰ ক্ষেত্ৰত হওক খেল ধেমালিৰ ক্ষেত্ৰত হওক তিনিখন বিদ্যালয়ৰে ছাত্ৰ নহয় এই বিদ্যালয়ৰ টুইনিং প্ৰগ্ৰামৰ জৰিয়তে তিনিওটা চুবুৰীত মই 3টা চুবুৰীতে মই মানে উপস্থিত হৈছিলোঁ তিনিওটা চুবুৰীৰ প্ৰতিজন গাৰ্জেন প্ৰতিজন অভিভাৱক ইয়াৰ লগত আপ্লুত হৈ আজি মই যিখিনি চাইছোঁ যে প্ৰতিজন অভিভাৱক
মানে আবিৰ্ভূত হৈ প্ৰতিজন ছাত্ৰৰ পিনে চাই আছে আৰু ছাত্ৰ ছাত্ৰীক স্কুলত পঠোৱাৰ কাৰণে তেওঁলোকে যি অনুপ্ৰাণিত হৈ যি ব্যৱস্থা গ্ৰহণ কৰিলে ৰাতিপুৱা 7 বজাত আহি ল'ৰা ছোৱালী উপস্থিত হৈ গ'ল তাৰ লগত মাকে আহি লৈ গ'ল প্ৰাইভেট স্কুলত যেনেকৈ ল'ৰা ছোৱালীক লৈ আহে আজি তেওঁলোক উৎসাহিত হৈ তেনেকৈ আমাৰ ল'ৰা ছোৱালীক লৈ আনি খেল ধেমালি বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত অংশগ্ৰহণ নিয়াৰ কাৰণে তেওঁলোকে সহায় কৰিলে আমাৰ সকলো ছাত্ৰ ছাত্ৰীক ধন্যবাদ থাকিল তেওঁলোকে অনুপ্ৰাণিত হৈ সকলো খেলতে অংশগ্ৰহণ কৰি সকলো কাৰ্যসূচীতে তেওঁলোকে অংশগ্ৰহণ কৰি আমাৰ এই ট্ৰেইনিং প্ৰগ্ৰামটো মানে মই ভাবোঁ সঁচাকৈ ছাকচেছ বুলি মই আজি অনুভৱ কৰিছোঁ।